মঙ্গলপুৰী নিশা বোকাখাটৰ সাপজুৰি পানীবাৰী নিগমৰ CRPF কেম্পত কোনো দুষ্কৃতিকাৰীয়ে বাইকেৰে আহি গ্ৰেনেড বিস্ফোৰণৰ ফলত 11 THAPBNৰ সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিণ্টু হাজৰিকাক আহত হৈ বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। কেম্পটো CRPFৰ যদিও বৰ্তমান কেম্পটোত অসম আৰক্ষী 11 THAPBNৰ জোৱানসকলে থাকে। নিশাই আৰক্ষীয়ে অভিযান চলাই সন্দেহবশতঃ দুজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। বিস্ফোৰণস্থলী বৰ্তমান পৰিদৰ্শন কৰি পৰীক্ষা কৰিছে। আৰক্ষীৰ মতে এয়া কোনো উগ্ৰপন্থী বিস্ফোৰণ নহয় বুলি নিশ্চিত হৈছে। কোনো চোৰাং চিকাৰীয়ে গ্ৰেনেড বিস্ফোৰণ ঘটোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ডাঙৰকৈ শব্দ এটা হৈছে, ধোঁৱা নিচিনা হৈছে, কিবা টুকুৰা এটা এইখিনি ভৰি বেক চাইড এইখিনি জেগাত লাগিছে। তাৰপিছত চাইছোঁ অকণমান তেজ ওলাইছে এইখিনিৰ পৰা অলপমান ঠিকে। তাৰপিছত লগালগ মেডিকেললৈ আহিলোঁ, আমি মেডিকেললৈ লৈ আহিলে। মই সিদ্ধাৰ্থ বৰবৰা। আমি তাত আছিলোঁ 4-5জনমান আছিলোঁ এইখিনি জেগাত, মানে সেই পাকঘৰটোত। ডিউটি নাই, ভাত বনাই আছিলোঁ। ঘটনাটো এনেকুৱা, আমি খানা বনাই আছিলোঁ ভিতৰত। খানা বনাই থকাৰ অৱস্থাত বাইক এখন পাৰ হৈ গৈছিলে। বাইকখন পাৰ হৈ যোৱাৰ সময়ত মানে এনেকুৱা এটা ভয়ংকৰ আৱাজ দিছে আপোনাৰ, মানে কি একদম বগা ধোঁৱা আৰু গোটেই ঘৰত পাথৰ পৰিছে। আৰু আমাৰো অকণ আঘাত হৈছে, গাত লাগিছে, আৰু পুলিচ 2জন আঘাত হৈছে। এতিয়া হস্পিতাললৈ গৈছে। এতিয়া মানে তদন্ত কৰিলেহে গম পোৱা হ'ব কি হয়। মানে সেইটো ভাবিছোঁ, মানে এনেকুৱা আজিলৈকে দেখা নাই আমি। সৰুৰ পৰা আজিলৈকে এনেকুৱা এটা আৱাজ শুনা নাই, আৰু এনেকুৱা শুনাও নাই, হোৱাও নাই এইডোখৰ এৰিয়াত। কিন্তু এতিয়া কি কাৰণে হ'ল, কি হয়, মানে কেনেকুৱা কি, সেইটো মানে এতিয়ালৈকে গম আছে। CRP কেম্প আছিলে, এতিয়া বৰ্তমান CRP নাই, আপোনাৰ পুলিচ আছে, পুলিচ বেটেলিয়ন আছে। এইটো পানবাৰী নিগম পৰে, বোকাহাট পানবাৰী নিগম। তেনেকুৱাই হ'ব যেন লাগিছে। আমি মানে গম নাপাম, মানে কেলে গম নাপাম, আমিতো দেখা নাই, আজিলৈকে শুনাও নাই। বমৰ আৱাজ কেনেকুৱা, মানে আজি গাড়ী যদি বাছ আৱাজ কৰে সেইটোও বেলেগ ধৰণে, আজি যিটো আৱাজ কৰিছে আপোনাৰ এইটো ভয়ংকৰ। আৰু অনিষ্ট মানে গোটেই ষ্টেণ্ডৰ পৰা বাচন পৰি গৈছে, বাচন পৰিছে, আমাৰ গাত পাথৰ পৰিছে, গোটেই ঘৰত পাথৰ। কেম্পটোৰ পৰা কিমান দূৰ? কেম্পটোৰ পৰা 2-3 মিটাৰ বেছি নাই। হয়, এক ঘটনা সংঘটিত হৈছে, আৰু মই গম পাই বোকাখাট চিভিল হস্পিটেলত চিকিৎসাধীন হৈ থকা আহত জোৱানকেইজনৰ খা খবৰ ল'লোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছেই যে আৰক্ষী অধীক্ষককে ধৰি পুলিচ ফ'ৰ্চ ইতিমধ্যে স্পটত গৈছে। আমি জনামতে অনুসন্ধান অব্যাহত ৰাখিছে। তদন্ত হ'ব, সেই কথাখিনি আৰক্ষী অধীক্ষকে কৈছে। আৰু আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি এনেকুৱা ঘটনা বোকাখাটত সংঘটিত হোৱা নাই। তদন্তত গোটেই কথাখিনি ওলাই পৰিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে। তো তেনে অৱস্থাত এই ঘটনাটো নিতান্তই দুৰ্ভাগ্যজনক, কাৰণ যেতিয়াই শান্তি থাকে তাতেই এটা ভাল পৰিৱেশৰ বাবে উন্নয়ন সম্ভৱ হৈ উঠে, সমৃদ্ধি সম্ভৱ হৈ উঠে। গতিকে মই ভবা নাই এইটো ডাঙৰ কিবা এটা হৈছে, তথাপি ঘটনাৰ তদন্ত কৰিলে নিশ্চয় গোটেই কথাখিনি ওলাই পৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে যে শূন্য সহনশীলতাৰ নীতিৰে যোৱা দিনবিলাকত কাম কাজ কৰি আছে। গতিকে নিশ্চয় দোষী ব্যক্তি ধৰা পৰিব আৰু আইনী ব্যৱস্থা তেওঁলোকৰ ওপৰত আজি প্ৰায় 8:20 পৰা 8:25 ভিতৰত এইটো পানবাৰী অৰিজিনেলি CRP কেম্প, কিন্তু এতিয়া CRPF নাই।
আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে। প্ৰায় 8:20-25 বজাত এখন বাইক এইফালেদি খুব জোৰেৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ। আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে, কিছুমান আমি স্প্ৰিণ্টাৰ পাইছোঁ। 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে, কিন্তু ভেৰি চিম্পল ইঞ্জুৰি। তেওঁলোক এতিয়া বোকাখাট SKM চিভিল হস্পিটেলত আছে। আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে। 2জনৰ ভৰিত দুখ পাইছে, এজনৰ মাথাত অলপ দুখ পাইছে। কিছুমান আমি স্প্ৰিণ্টাৰ পাইছোঁ। আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ। এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই। আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা 1 বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ। more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ। 2জন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে। 11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে, ইনক্লুডিং 1 AK-47 and 1 AK-56। প্লাছ আমাৰ যিবিলাক একশ্যন ড্ৰাগছৰ এগেইনষ্টে খুব ষ্ট্ৰংলি হৈ আছে। আমি ভাবিছোঁ যে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে হয়তো সেইটো কাম কৰিব পাৰে। এতিয়ালৈকে আমি চিয়'ৰ নহয়, কাৰণ আমি যোৱা প্ৰায় 1.5 বছৰমানত 10টাতকৈ বেছি আমি ৰাইনো পচিঙৰ এটেম্প আমি ফইল কৰিবলৈ আমি সক্ষম হৈছোঁ। তো আউট অফ ফ্ৰাষ্ট্ৰেশ্যন সেইটো কৰাৰ এটা চান্স আছে। কিছুমান ছাছপেক্ট, 2টা ছাছপেক্ট আমাৰ চকুলৈ আহিছে, আৰু আমি তেওঁলোকৰ আগেইনষ্টে ষ্ট্ৰং একশ্যন ল'ম। তেওঁলোকেও মানে গম পাব যে আৰক্ষীৰ বিৰুদ্ধে যদি কিবা তেওঁলোকে এনেকুৱা ধৰণৰ তেওঁলোকে এটেম্প কৰে, যে আমি এজ পাৰ ল ষ্ট্ৰংগেষ্ট একশ্যন আমি তেনেকুৱা এগেইনষ্টে ল'ম, এণ্ড উইল ফাইণ্ড আউট। যোৱাবাৰ যেনেকৈ প্ৰত্যেকটো ইয়াতে যিমানবিলাক ক্ৰাইম হৈছে, আমি প্ৰত্যেকটো ক্ৰাইমেই খুব সোনকালে 2 দিন 3 দিন বা 7 দিন 10 দিনৰ ভিতৰতে আমি এইটো আমি তদন্ত কৰি উলিয়াবলৈ সক্ষম হৈছোঁ। এইটো মানে ছেইম হ'ব, আমি এইটো উলিয়াম আৰু দোষীক আমি উচিত লিগেল যিটো শাস্তি আমি এইটো শাস্তি দিম। গ্ৰেনেডটো পোৱাৰ চান্স মেক্সিমাম, কাৰণ আমি স্প্ৰিণ্টাৰ পাইছোঁ। অভিযান চলি আছে। আমি প্ৰথমতে যিফালে যোৱা বুলি আমি ভাবিছিলোঁ, কাৰ্বি আংলঙৰ ফালে, এইফালে দৰামৰা যায়, দৰামৰা একদম ওচৰতে, সেইফালৰ পৰাও আকৌ মুভ কৰিছে, আকৌ বেলেগ ফালে গৈছে। অলপ পিছতে আমি এটা ভাল খবৰ পাব লাগে, সেই বাইকখন আমি সেইটো পাই যাম অলপ পিছতে। আৰু অলপ আইডেণ্টিফাই হ'লে আমি আপোনালোকক আমি ইন ডিটেইল জনাম। এতিয়ালৈকে আমি কোনো এক্সট্ৰিমিষ্ট এংগলটো আমি একেবাৰে পোৱা নাই এতিয়ালৈকে। আমাৰ সন্দেহ যে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে কৰিব পাৰে, ড্ৰাগছো কৰিব পাৰে, বা যিবিলাক আপোনাৰ ক্ৰিমিনেল আছে সিহঁতে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন এইটো মানে পুলিচৰ পৰা একশ্যন ল'বৰ কাৰণে চেষ্টা কৰিছে। আজি দুদিনমানৰ আগতে আপোনাৰ ডিপুত এটা সংগঠনে চাৰেণ্ডাৰ কৰিছে, কাৰ্বি সংগঠনে, তেওঁলোকৰ ফালৰ পৰা কিবা হেৰি হ'ব পাৰে তেনেকুৱা? সেই এংগুলটো আমি পোৱা নাই, আমি গোটেইবিলাক এংগুলে চাই আছোঁ। এতিয়া ৰিচেণ্টলি দেখোন আপোনালোকে জানে যে মানে ৰুকমকসমূহ এৰেষ্ট হৈছে, সেয়া আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰে, কিন্তু আমি হ'লেও মানে আমি কোনো ধৰণৰ এংগুল এইটো পোৱা নাই। থেংক ইউ।